পিতৃ তৰুণ গগৈ 15 বছৰীয়া মুখ্যমন্ত্ৰী আছিল বুলি যি ইচ্ছাত তাকেই কৰিব নেকি গৌৰৱ গগৈ মিডিয়াই ডাঙৰ মানুহক সমালোচনা কৰিবলৈ ভয় কৰে উপনিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনা বিহালীত কি কৰি আছিল গৌৰৱ গগৈ নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি ভোট গ্ৰহণৰ সময়ত বুথতে আছিল গৌৰৱ গগৈ অসমৰ সংবাদ মাধ্যমে কংগ্ৰেছে আচৰণ বিধি উলংঘা কৰা বাতৰি কিয় প্ৰকাশ কৰা নাই সংবাদমেল পাতি গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত মন্ত্ৰী পীযুষ হাজৰিকা কিন্তু যোৱাকালি আমি দেখিবলৈ পালো যে কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলে বাহিৰৰ নেতা কৰ্মীসকলে বিহালীত মুকলিকৈ বাহৰ পাতি থাকিলে বেলেগৰ পৰা আহি বিহালীৰ পৰা আনকি বিহালীৰ নহয় আনকি বিশ্বনাথ চাৰিআলি নহয় মই বিহালীটো বাদেই দিলো আনকি বিশ্বনাথ চাৰিআলিৰো বাহিৰৰ ডিষ্ট্ৰিক্টৰ পৰা গৈ কংগ্ৰেছৰ নেতাসকলে বিভিন্ন ইলেকশ্যনৰ বুথত গৈ কালিও কেম্পেইন কৰা আমি দেখা পালো এই ঘটনাটো ইটস এ ক্লিয়াৰ ভায়োলেশন অফ ইলেকশ্যন কোড অফ কণ্ডাক্ট তাৰ মই প্ৰতিবাদ কৰিছো আৰু এনেকৈ যাতে কংগ্ৰেছ দলে নকৰে ভৱিষ্যতে তাৰ কাৰণে আহ্বান জনাইছো আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনা আমি সকলোৱে যাক বিজ্ঞ বুলি ভাবু এজন অসমৰ নেতা ভাৰতবৰ্ষৰ কংগ্ৰেছ দলৰ ডেপুটি লিডাৰ গৌৰৱ গগৈ ডাঙৰীয়াই যোৱাকালিও আনকি বিহালীৰ বুথে বুথে গৈ কেম্পেইন চলোৱা আমি দেখা পালো সাধাৰণ কৰ্মী এজনটো বাদেই দিলো কিন্তু গৌৰৱ গগৈৰ দৰে এজন নেতাই যিগৰাকী কংগ্ৰেছ দলৰ লোকসভাত ডেপুটি লিডাৰ যিগৰাকী ব্যক্তি তৃতীয়বাৰৰ কাৰণে সাংসদ হৈছে সেই ব্যক্তিগৰাকীয়ে সাইলেন্ট পিৰিয়ডত আৰম্ভ হোৱাৰ পাছত লোৱা লগে লগে গুচি নাহি বিহালীতে বাহৰ পাতি থাকিলে আৰু যোৱাকালিও বুথে বুথে গৈ কেম্পেইন কৰিলে আপোনালোকেতো তেখেতলোকে ভুল কৰিলে ভুল নেদেখে গতিকে মই আপোনালোকৰ পৰা কি উত্তৰ আশা কৰিম তেখেতৰ পৰা মই উত্তৰ বিচাৰিছো মই গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা উত্তৰ বিচাৰিছো তেখেতে কালি কোনটো নিয়মৰে বিহালীৰ বুথে বুথে গৈ কেম্পেইন কৰিছিল মই কংগ্ৰেছ দলৰ বেলেগ নেতা কৰ্মীৰ কথা বাদ দিলো কিন্তু গৌৰৱ গগৈ এগৰাকী ডাঙৰ নেতা তেখেত সাংসদ তেখেত বিৰোধী দলৰ লোকসভাত ডেপুটি লিডাৰ গতিকে তেখেতৰ দৰে ব্যক্তি এগৰাকীয়ে যদি আইন উলংঘা কৰে আৰু তাৰ ওপৰত যদি সকলো নিমাত থাকে এইটো গণতন্ত্ৰৰ বাবে ভাল লক্ষণ নহয় বুলি মই উপলব্ধি কৰোঁ গতিকে আপোনালোকেও তেখেতক প্ৰশ্ন কৰিব বুলি ভাবোঁ আৰু তেখেতে মই ভাবোঁ যে ইয়াৰ উত্তৰ দিব যোৱাকালি কিয় তেখেতে নিৰ্বাচনী আচাৰ সংহিতা বা কোড অফ কণ্ডাক্ট ভায়োলেট কৰি বিহালীৰ বুথে বুথে ঘূৰি ফুৰিছিল আৰু যদি ডাইনেষ্টলে কৰিব পাৰে তেতিয়া সাধাৰণ মানুহে কৰিব নোৱাৰে আমি সাধাৰণ মানুহ আমি সাইলেন্ট পিৰিয়ডত কোনোবা এটা পাৰ্টিকুলাৰ সমষ্টিত থাকিব নোৱাৰো বাহিৰৰ সমষ্টিত মোৰ নিজৰ সমষ্টিত অবভিয়াছলি থাকিব পাৰিম সাইলেন্ট পিৰিয়ডত বাহিৰৰ সমষ্টিত মই থাকিব নোৱাৰো আৰু তাতকৈ ডাঙৰ কথা ইলেকশ্যনৰ দিনাটো মই নোৱাৰোৱেই আমি সাধাৰণ ব্যক্তিৰ কাৰণে নোৱাৰো আৰু ডাইনেষ্ট সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াই পাৰে নেকি এই কথাটো মই তেখেতৰ পৰা জানিব খুজিছো আৰু এটা কথা সততে সংবিধানৰ কথা কোৱা সংবিধান ৰক্ষাৰ কথা কোৱা আৰু লোকসভালৈ প্ৰত্যেক দিনাই সংবিধানৰ কপি এটা লৈ যোৱা দলটোৰ এনে নেতাই এই কাম কৰিলে সংবিধান বিৰোধী হয় নে নহয় এই প্ৰশ্নটো মই গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা জানিব খুজিছো ইলেকশ্যন কমিছনক আপোনালোকে কিবা ক'ব নেকি গোটেই ঘটনা সন্দৰ্ভত ডেফিনেটলি কোৱা হ'ব আমি টেলিফোন যোগেতো আমি জনাইছো ইলেকশ্যন কমিছনক কিন্তু আমাৰ দলৰ পৰা ডেফিনেটলি কোৱা হ'ব কিন্তু এই কামটো মোৰ মতে এটা গৰ্হিত কাম অন্তত বেলেগ এজন সৰু নেতাই কৰিলে বেলেগ কথা কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ দৰে নেতাই এই কাম কৰাটো ভাল নহ'ল বুলি মই উপলব্ধি কৰিলো সেইকাৰণে আপোনালোকৰ যোগেদি তেখেতক আজি মই এই প্ৰশ্নকেইটা কৰিবলৈকে বাধ্য হ'লো কালিও দেখা পোৱা গৈছিল যে এগৰাকী নেতাক উৎপল গগৈ বুলি তেওঁলোকে আটক কৰাৰ পিছত থানা ঘেৰাও কৰিছেগে ৰাতি সেইটো দ্যাট ইজ অলসো এ ক্লিয়াৰ ভায়োলেশন অফ কোড অফ কণ্ডাক্ট গৌৰৱ গগৈৰ লগত যথেষ্ট মানুহ দেখা গৈছিলে বাহিৰত এশ মানুহ তাতে বাহৰ পাতি আছিলে এশ মানুহ শিৱসাগৰ যোৰহাট তিনিচুকীয়া ডিব্ৰুগড়ৰ পৰা 100 মানুহ তাতে বাহৰ পাতি আছিলে মই সেইখিনিলে বাদেই দিলো তেওঁলোক সাধাৰণ পৰ্যায়ৰ নেতা গতিকে মই সেইখিনি নকৰোৱে lot of photographs I have I can show you তেওঁলোকে ভোট কেন্দ্ৰত গৈ বহি বহি আছিলে
সেইটো তেখেতলোকৰ কথা মই বাদেই দিলোঁ কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া ইমান বিজ্ঞ নেতা তেখেতে যদি এই ভুল কামটো কৰে অন্য মানুহে কি ভুল অন্য মানুহে কি কৰিব আৰু যদি এই কামটো মই কৰিলোঁ হয় আজি যোৱাকালি যদি মই কৰিলোঁ হয় তেখেতলোকে তাৰ কি প্ৰতিক্ৰিয়া কৰিলে হয় সেইটোও মই জানিব খুজিছোঁ আৰু আপোনালোক কিয় নীৰৱ সেইটো এটা নিশ্চয়কৈ ডাঙৰ প্ৰশ্ন মোৰ কাৰণে আপোনালোকে ক'তো মই দেখা নাই গৌৰৱ গগৈ ডাঙৰীয়াই কোড অফ কণ্ডাক্ট ভাইলেট কৰিছে বুলি কোনো টিভি পেপাৰত মই যোৱাকালিৰ পৰা দেখা নাই কালিৰ দিনটোত হয়তো তেওঁলোকে আৰু এটা প্ৰশ্ন কৰিব পাৰে যে কংগ্ৰেছৰ ফালৰ পৰা হয়তো কৰিব পাৰে যে সুশান্ত বৰগোহাঁই দিগন্ত কলিয়া তেওঁলোকো মই কৈছোঁ সুশান্ত বৰগোহাঁই গুচি যোৱাটো মই জানো গুচি গৈছে তেওঁলোক গুচি গৈছে তেওঁলোক ক'তো ভোট কেন্দ্ৰত যোৱা নাই নিজৰ নিজৰ ঘৰলৈ গুচি গৈছে কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ নিচিনা ডাঙৰ নেতা এজনৰ কথা আমিতো সৰু মানুহ গতিকে মই গুচি আহিছোঁ মই 11 তাৰিখে 5:15 মই বিশ্বনাথ চাৰিআলিৰ পৰা গুচি আহিছোঁ ঠিক তেনেকৈ অশোক সিংঘাল ডাঙৰীয়া গুচি আহিছে ঠিক তেনেকৈ আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াও গুচি আহিছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া গুচি আহিছে ইমান এগৰাকী ডাঙৰ নেতা কালি বুথে ঘূৰি ফুৰিব পায় নেকি আপোনালোকৰ মতে পায় নেকি আপোনালোকৰ মতে নিশ্চয়কৈ পাই যেন লাগে কাৰণ ক'তো এটা মই টিভিত নেদেখিলোঁ কোনো এখন বাতৰি কাকতত নেদেখিলোঁ গৌৰৱ গগৈ ডাঙৰীয়াই আচাৰ সংহিতা বা কোড অফ কণ্ডাক্ট ভাইলেট কৰিছে বুলি মই দেখা নাপালোঁ কিন্তু কংগ্ৰেছৰ অভিযোগ আনি আছে বিজেপিয়েও ভংগ মই কৰিছে এটা অভিযোগটো ডাঙৰ উত্তৰটো আপোনাক কম দিয়কচোন কোন লেভেলৰ নেতা সেইটো কওক এজন সৰু পৰ্যায়ৰ নেতাটো 100 আছিল তেওঁলোকৰ সেই পৰ্যায়ৰ নেতাটো 100 আছিলে আমাৰ যদি ক'ৰবাত এজন আছিলে মই নাজানো কিন্তু কংগ্ৰেছে কৈ আছে যিজনক আটক কৰি ৰাখিছে তেওঁ ভাত খাবলৈহে গৈছিল আপুনি এজন চাওক তেখেতৰ যদি চিম্পুল কথা তেখেতৰ বেছি কৰিবই নালাগে তেখেতৰ টেলিফোনৰ চিডিআৰখন ওলাই গ'লে লাষ্ট 20 days he was in Bihar only পুলিচে কৰিব মই জানো কাৰণে মই কৈ দিছোঁ এই গগৈ ডাঙৰ ব্যক্তিগৰাকী যোৱা 20 দিন টেলিফোনৰ চিডিআৰখন ওলাই গ'লে 1 মিনিটতে ওলাব মোৰ লগত ফটো আছে বুথ চেণ্টাৰত বহি থকা ফটোখন মই দিম নেকি এই ব্যক্তিগৰাকী বুথ চেণ্টাৰত বহি থকা ফটোখন মই দিম নেকি আৰু 3টা বেলেগ বুথ চেণ্টাৰত বহি আছিলে 3টা মোৰ লগত যি ফটো আছে আই কেন শ্ব' ইউ যদি আপোনালোকক লাগে 3টা বেলেগ বুথ চেণ্টাৰত বহি আছিলে গতিকে তেওঁলোকে মিছা কথাও ক'লে নাই ভাত খাবলৈ যোৱা আপুনি মিছা কথা ক'লে মই শুনা নাই আপুনিহে কৈছে দলীয় কৰ্মীৰ ঘৰত ভাত মই এতিয়া ফটোখন দেখাই দিওঁ আপোনালোকে ফটোখন চাই লওক মোক তাৰপিছত কৈছে তেওঁলোকে কোনো কাৰণ নোহোৱাকৈ আৰক্ষী আটক কৰিছে চাওক মই কৈছোঁ যে আৰক্ষীয়ে আটক কৰিব আক্ৰোশমূলক বুলিও আৰক্ষীয়ে যদি নিয়মে হ'ব মোকো আটক কৰিলে হয় সেইকাৰণে মই গুচি আহিছোঁ মোকো আটক কৰিলে হয় মই সেইকাৰণে গুচি আহিছোঁ মই কিয় গুচি আহিছোঁ মোকো আটক কৰিলে হয় চাওক এইগৰাকী ব্যক্তি চাওক মই জুম কৰিছোঁ এইগৰাকী ব্যক্তি হয়নে চাওক এইগৰাকী এটা বুথ চেণ্টাৰত বহি আছেনে এই একেগৰাকী ব্যক্তি বেলেগ এটা বুথ চেণ্টাৰত বহি আছেনে চাওক এইগৰাকী ব্যক্তি এই একেগৰাকী ব্যক্তি বেলেগ এটা বুথ চেণ্টাৰত বহি আছেনে ভাত খাবলৈ গৈছিল নেকি বুথ চেণ্টাৰত ভাত আছিল নেকি ক'ৰবাত কংগ্ৰেছে ক'ৰবাত বুথ চেণ্টাৰত কালি ভাত খুৱাইছিল নেকি যদি ভাত খুৱাইছিল সেইটো ভাইলেশ্যন অফ কোড অফ কণ্ডাক্ট মানুহক প্ৰলোভিত কৰিবলৈ ভাত খুৱাইছিল নেকি চাওক আপোনালোকে কিয় তেওঁলোকক সমৰ্থন কৰিছে আপোনালোকে জানে ক'ৰবাত যদি কালি মই থাকিলোঁ হয় বিজু হাজৰিকা যদি থাকিলোঁ হয় আপোনালোকে কেনেকৈ কৰিলে হয় মই নাজানিলোঁ হয় কিন্তু গৌৰৱ গগৈ থকাৰ ক্ষেত্ৰত আপোনালোকে এটা মাথো নিদিলে আপোনালোকে যদি সংবিধান ৰক্ষা কৰা পাৰ্টিটোৱে সংবিধান ক'ৰবাত সংবিধান নাইকিয়া কৰাৰ কথা কয় তেওঁলোকে আপোনালোকক ছাপোৰ্ট কৰা যেন লাগিছে এতিয়া যিহেতু নিৰ্বাচন শেষ হ'ল এতিয়া বিহালীত কেনেকুৱা ধৰণৰ আছে ব্যৱধান কিমান মান বাকি 5টা বাকি সামগ্ৰী জিকিম বুলি সকলোৱে কৈ আছে মই যিহেতু সামগ্ৰী নাছিলোঁ ইমান ডিটেইলছত নাজানো জিকিম বুলি সকলোৱে কৈ আছে কিন্তু তাত যিবিলাক ঘটনা হ'ল ধাৰাবাহিকভাৱে আমাৰ মানুহে প্ৰথম মাৰিলে আমাৰ ব্যক্তি এগৰাকী নিহত হ'ল কালিৰ দিনটোতো গাড়ী ভাঙিছে আমাৰ ব্যক্তি এগৰাকী নিহত হৈছে কংগ্ৰেছী গুণ্ডাৰ ফলত কালি ৰকিবুলছনৰ গাড়ী ভাঙিছে মই আপোনালোকক কৈছোঁ প্ৰথম এগৰাকী মানুহ মৃত্যু হৈছে আমাৰ দলৰ ব্যক্তি আমাৰ দলৰ ব্যক্তিকটো মাৰি পেলাইছে আমাৰ দলৰ ব্যক্তিক মাৰি পেলাইছে সামগ্ৰী এইটোহে ইম্পৰ্টেণ্ট কথা বহুত মানুহ এজনৰ মৃত্যু হ'ল
যিটো বিহালী সমষ্টিত বিজেপিৰ এটা খোপনি আছিল তাত অন্য কোনো দলে তাতে যোৱা 2 দশক ধৰি কোনো ধৰণৰ ইলেকশ্যন ৰিজাল্টৰ দিনা গম পাই যাব এবাৰ পৰা নাই কিন্তু মই ইলেকশ্যন খেলাত কোনো আপত্তি নাই সকলোতে যাব কিন্তু নিয়ম নীতি উলংঘা কিয় কৰে জানা শুনা ব্যক্তিবিলাকে মানে ডাইনেষ্ট হৈ গ'লেই নিয়ম নীতি উলংঘা কৰিব পাৰে নেকি কাৰোবাৰ পিতৃ 15 বছৰ মুখ্যমন্ত্ৰী থাকিলে কি নিয়ম নীতি উলংঘা কৰিব পাৰে নেকি আৰু আমি সাধাৰণ মানুহ কাৰণে নোৱাৰো মই সেই উত্তৰটোহে বিচাৰিছোঁ আৰু আপুনিয়ে ক'লে ভাত খাবলৈ গৈছিল মই দেখাই দিলোঁ ভাত খাবলৈ যোৱা ফটো 3খন কিমান মিছা তেওঁলোকে কয় মই 3খন ফটো আপোনালোকক দিম নেকি মোক দি দিয়ক দি দিম মই 3খন ফটো আছে তেওঁলোকৰ এই গগৈ নামৰ ব্যক্তিগৰাকীয়ে 3টা বুথ কেন্দ্ৰ 3টা বেলেগ বুথ কেন্দ্ৰত গৈ কি কৰিছে কেম্পেইন কৰিছে আৰু এগৰাকী ৰাভা নামৰ ব্যক্তি মোৰ আৰু আছে ৰাভা নামৰ এগৰাকী কংগ্ৰেছৰ নেতা দুলীয়াজনৰ তেওঁ গৈ অমুকক ভোট দিব লাগে বুলি ইলেকশ্যনৰ পলিং চেণ্টাৰ বাহিৰত কৈ আছিলে তেওঁলোকে টোটেল ভায়োলেট কৰিছে আৰু কালি ৰঞ্জিত দত্তৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপন হৈছে মোবাইল মই ইমান নাজানো কিন্তু মই কোনটো কৈছো মোৰ ক'বলৈ কৈছো যে ইলেকশ্যনৰ আচাৰ সংহিতাটো আছে ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট আছে কোড অফ কণ্ডাক্টৰ মতে আমি ইলেকশ্যনৰ 24 ঘণ্টাৰ আগত বাহিৰৰ মানুহ তাৰ পৰা ঘূৰি আহিব লাগে নিশ্চয়কৈ লাগে লাগে নালাগে আপোনালোকক সুধিছোঁ মই আপোনালোকক সকলোৱে কৰিছোঁ লাগে নে নালাগে লাগে গৌৰৱ গগৈ ডাঙৰীয়া কিয় ঘূৰি নাহিলে এই গগৈ নামৰ ব্যক্তিগৰাকী কিয় ঘূৰি নাহিলে ৰাভা নামৰ ব্যক্তিগৰাকী কিয় ঘূৰি নাহিলে কওকচোন আপোনালোকে কৈ দিলে ভাত খাবলৈ গৈছে বুলি ভাত খোৱাৰ ফটোৱে কিখন নেকি মই যিকেইখন দেখালো ভাত খোৱাৰ ফটো নেকি গতিকে তেওঁলোকে কৰিলে ভুল নহয় আমি কৰিলে ভুল হয় নেকি এনেকুৱা এটা হৈছে গতিকে যে তৰুণ গগৈ ডাঙৰীয়াৰ সুপুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াই কৰিলে ভুল নহয় কোনো অখ্যাত ব্যক্তিৰ পুত্ৰ পীযুষ হাজৰিকাই কৰিলে ভুল হয় এনেকুৱা আছে নেকি সাধাৰণ মানুহৰ ঘৰৰ ল'ৰাই কৰিলে ভুল হয় আৰু বিখ্যাত ব্যক্তিৰ ঘৰৰ ব্যক্তিয়ে কৰিলে ভুল নহয় তেনেকুৱা কথা আছে নেকি যদি আছে মই জানিব খুজিছোঁ আপোনালোকৰ পৰা সামগ্ৰীত আসলে ৰক্ষী পুলিচে উত্থাপন কৰিছে এটা অভিযোগ যে সামগ্ৰীৰ বিষয়ে মই বহুত ডিটেইলছত নাজানো সামগ্ৰীত মই নাই গতিকে মই বিহালীৰ কথাহে জানো সামগ্ৰীৰ কথা ঠিক আছে এইটো জনতাৰ আদালতে ঠেলিছোঁ এতিয়া কি কৰিব পাৰি যোৱাকালি তেওঁলোকে কৰিলে নীতি নিয়ম উলংঘা কৰিলে জনতাৰ আদালতলৈ ঠেলিছোঁ আপোনালোকক দিছোঁ আপোনালোকতো বিজ্ঞ মানুহ আপোনালোকে কিয় চাইলেণ্ট হৈ আছে সেইটো মোৰ কাৰণে প্ৰশ্ন হ'ব আপোনালোকেতো ক'তো নেলিখিলে কালি কোনো এখন বাতৰি কাকতত নেলিখিলে কোনো এটা টিভিত নেলিখিলে গৌৰৱ গগৈ ডাঙৰীয়াই নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে বুলি ক'ৰবাত লিখিছে নেকি ক'ৰবাত লিখিলে নেকি কোনোবা এখন দুখন বাতৰিত মই দিয়া ফেচবুকৰ পোষ্টটোহে লিখিছে এইটো মোৰ কমেণ্ট আপোনালোকৰ কমেণ্ট আপোনাৰ কমেণ্টখিনিৰ ওপৰত বেছ কৰি নিউজ আপোনালোকেতো দিয়া নাই ন নিয়মমতে আপোনালোকে ক'ব লাগিছিল যে গৌৰৱ গগৈ ডাঙৰীয়াই আচৰণ বিধি উলংঘা কৰিছে লাগিছিল নে এতিয়া মোৰ মতে আপোনালোকে কওকচোন গৌৰৱ গগৈ ডাঙৰীয়াই কালি আচৰণ বিধি উলংঘা কৰিছিল নে নাই কৰা কৰিছিল নে নাই মই আপোনালোকক প্ৰশ্ন কৰিছোঁ যদি গুঠে গুঠে প্ৰচাৰ কৰিছে তেতিয়াহ'লে কৰিছে কালি গুঠে গুঠে প্ৰচাৰ কৰিছে ভিডিঅ' আছে গুঠে গুঠে কালি প্ৰচাৰ কৰিছে আৰু এইটোতো মই গগৈ নামৰ ব্যক্তিগৰাকীৰ ফটো দেখালোঁ তেওঁলোকে একদম ভীতিগ্ৰস্ত হৈ এইটো কৰিছে জিকিমটো খাটাং এইটো এটা বেলেগ চেপ্টাৰ এইটোলৈ মই অহাই নাই কিন্তু ভগৱানৰ আশীৰ্বাদত আমি জিকিম এইটোলৈ অহা নাই কিন্তু মই কোনটো কৈছোঁ ইলেকশ্যনত জিকা হাৰা বাদ দিওঁ নিয়ম নীতি উলংঘা কৰিব পাৰি নেকি মই সেইটোহে সুধিছোঁ আপোনালোকেতো আমাক বেয়া মানুহ বুলি ভাবে মোৰ নিজৰ ইলেকশ্যনতো চাইলেণ্ট পিৰিয়ডত মই ঘৰখন লওঁ মই 3টা ইলেকশ্যন খেলিছোঁ ভগৱানৰ আশীৰ্বাদত জিকিছোঁ মই নিজৰ ইলেকশ্যনটো চাইলেণ্ট পিৰিয়ডত মই ঘৰখন লওঁ মই নকৰোঁ কাৰণ আমি কিবা এটা কৰিলেতো কৈ দিয়ে যে আমি গুণ্ডা মানুহ বেয়া মানুহ ভাল মানুহবিলাকে এইবিলাক ডাঙৰ ভুল কিয় কৰে মানে এটা তেওঁলোকে এটা কৈছিল যে যোৰহাটত যেনেধৰণে হৈছিল এবাৰ পীযুষ হাজৰিকা যিহেতু ইয়াতো লিড লৈছে আপোনাৰ নেতৃত্বত ঠিক আছে ইলেকশ্যনৰ ৰিজাল্টৰ সময়ত দেখা যাব ইলেকশ্যনৰ ৰিজাল্টৰ কথা আলে আহাই নাই ইলেকশ্যনৰ ৰিজাল্ট কিবা হয় নহয় ভাল হয় বেয়া হয় বেলেগ কথা এইটো এটা বেলেগ কথা
মই কোনটো ক'ব খুজিছো তেখেতলোকে ইলেকশ্যনৰ আচাৰ সংহিতা বা নীতি নিয়ম উলংঘা কৰিছে নাই মই এইটোৱে জানিব খুজিছো কোনোবাখিনিত এনেকুৱা হৈছে নেকি যিহেতু বিহালী সমষ্টিটো আপোনালোকৰ দুৰ্গই কিন্তু তাত অকণমান হ'লেও কংগ্ৰেছৰ ভেটিটো কিবা সবল হোৱা যেন ভুল কথা কৈছে আপোনালোকে মই প্ৰশ্ন কৰিছো বেলেগ আপোনালোকে উত্তৰ কৰে বেলেগ উত্তৰ দিয়ে বেলেগ মই এটা বেলেগ কথা উলিয়াই আছো আপোনালোকে বেলেগ কথা সোধে ইলেকশ্যনৰ ৰিজাল্টটো গমে পাব আমি কিমান ভোটত জিকিছো এটা বেলেগ কথা ডিফাৰেন্সটো আগতকৈ কম ডিফাৰেন্সটো আগতকৈ বেছি হ'ব কিন্তু মই বেলেগ এটা কথা কৈ আছো মই ইলেকশ্যনৰ ৰিজাল্টৰ কাৰণে কোৱা নাই আপোনাক সুধিছো মই ক্লিয়াৰলি আপোনাক সুধিছো হাজু কৰি সুধিছো এইটো আশা নীতি নিয়ম উলংঘা কৰিছিল নে নাই গৌৰৱ গগৈ ডাঙৰীয়া যদি বুথত গৈছে কৰিছে যদি বুথতটো আপুনি মোতকৈ বেছি ভালকে জানে গৈছিল নে নাই থাকিবই নোৱাৰে কালি বুথতটো বাদ দিয়ক তেওঁতো জিঞ্জিয়া থানাত আছিলে আজি জিঞ্জিয়া থানাতটো আছিলে থাকিবই নোৱাৰে বুথত যোৱাটো বাদ দিয়ক থাকিব যাবই নোৱাৰে বুথলে যোৱাটোতো বাদ দিয়ক সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া কালি বিহাৰীত থাকিবই নোৱাৰে কিয় আপোনালোকে একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে থাকিবই নোৱাৰে তাতো কোনো আমি এইকাৰণে গুচি আহিছো আমি সাধাৰণ ল'ৰাৰ কাৰণে গুচি আহিছো যি ডাইনেষ্ট হয় ডাঙৰ মানুহৰ ঘৰৰ ল'ৰা তাত থাকি গ'ল কাৰণ তেওঁলোকক কোনো সমালোচনা নকৰে বুলি জানে অসমৰ চাগে মিডিয়াই তেওঁলোকক সমালোচনা কৰিবলৈ ভয় খায় কালিৰ দিনটোত আসলে নিৰ্বাচন আয়োগেও তেওঁ প্ৰথম পৰ্যায়তে কিয় বাধা দিয়া নহল বুলি নিৰ্বাচন আয়োগৰ ভুল নিৰ্বাচন আয়োগক জনাইছো মই আমি ভাৰ্বেলি জনাইছো তো নিৰ্বাচন আয়োগৰ ভুল ইনষ্টেণ্টলি জনাইছিলে জনাইছো নিৰ্বাচন আয়োগক জনাইছো নিৰ্বাচন আয়োগৰ ভুল একচুৱেলি থাকিব নোৱাৰে কিন্তু কোনোৱে কিয় মাত নিদিলে মোৰ তাতে দুখ লাগিছে অসমৰ সংবাদ মাধ্যম কিয় নীৰৱ হৈ থাকিল তাতে মোৰ দুখ লাগিছে এদিন পূৰ্বে তেওঁলোকৰ সভাপতিও নিজেও কৈছিলে যে যিসকল নেতা আছে তেনেকে তেওঁলোক উভতি আহিব লাগে সকলো সভাপতিগৰাকী সকলো থাকি গ'ল তেওঁলোকে সভাপতিক নামানে তেওঁলোকেতো সভাপতিক নামানে সেইটোতো আপোনালোকে জানে সকলোৱে থাকি গ'ল বিজেপিৰ প্ৰাৰ্থীগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হোষ্টেলত সকলো থাকি গ'ল প্ৰায় 100 ব্যক্তি থাকি গ'ল কিন্তু প্ৰথমবাৰৰ কাৰণে অসমত হৈছে প্ৰথমবাৰৰ কাৰণে অসমত হৈছে আৰু কোনে কৰিছে সংবিধান বচোৱাৰ যি আন্দোলন কৰে পাৰ্টিটো যোনে সংবিধান এখন লৈ ফুৰে তেওঁলোকে এইটো কাম কৰিছে আৰু আমি কৰা নাই আমি সাধাৰণ মানুহৰ কাৰণে গুচি আহিছো নিউজ ডেস্ক সৰুপথাৰ প্লাছ